হায়দৰাবাদত জলযোদ্ধা কল্পনা ৰমেশৰ কথা কম দূৰ অতীতৰ পৰাই হায়দৰাবাদৰ ষ্টেপ ৱেল ঐতিহাসিক আৰু স্থাপত্যৰ দিশৰ পৰা চমৎকাৰ সম্পত্তি হিচাপে পৰিগণিত হৈ আহিছে কল্পনা ৰমেশৰ দৰে জলযোদ্ধাই এনে সম্পত্তি বচাই কেৱল নতুন জীৱনেই দিয়া নাই আনকি ভূগৰ্ভৰ জলস্তৰ নকমাকৈ ৰখাত বহুত অৰিহণা আগবঢ়াইছে যদি এনেকুৱা কৰা নহলহেঁতেন এই ঐতিহাসিক সম্পত্তিসমূহ কেৱল কাহিনী হৈ ৰৈ গলহেঁতেন চহৰৰ মাজৰ এনে সম্পত্তিসমূহ বছৰ বছৰ ধৰি চহৰৰ লেতেৰা আৱৰ্জনাৰ থলি হৈ পৰিছিল হেহতিয়াকৈ ইয়াক উদ্ধাৰ কৰি ভূগৰ্ভৰ জলস্তৰ নকমাকৈ ৰখা আৰু জল নিৰাপত্তা শক্তিশালী কৰাৰ দিশত অগ্ৰসৰ হৈছে हमको बचानी है ये जिंदगानी I'm here today at the Bansilal Stepwell and you can see water right behind me. There is water that we found in this well. Earlier was a huge garbage dump. Cities were built around traditional water systems to give water to communities. It provided water to communities. It provided a socio-cultural space for people that lived around the wells. Today we've lost this language. If we can restore these stepwells and bring back water like these, the groundwater here can improve and the communities around can enjoy this groundwater for a long time and make it sustainable for themselves. We really need to step up, create a lot of awareness and bring communities in for the change, connecting people to water because urban stories are not really connected with the water stories. While doing well restorations, I realized that these are great collection points for rainwater. And when I saw the success story of 2-3 wells we restored, I started taking it on me to restore the heritage stepwells in our city. We have been very dependent on the pipe supply, the tankers and on bore wells. So I wish to bring back the context, we need to reconnect people to the well. It's not just water and improving groundwater, but it is also showcasing respect to water. स्वच्छता और पानी हमको बचानी है ये जिंदगानी বিশ্বৰ সবাতোকৈ বৃহৎ টিকাকৰণৰ অভিযানক সফল কৰি তুলিবলৈ সুৰাট নগৰ নিগমৰ দলে সম্প্ৰতি মানুহৰ ঘৰে ঘৰে গৈ সজাগতা সৃষ্টি কৰিছে নক দা ডোৰ শীৰ্ষক অভিযানেৰে সমগ্ৰ সুৰাটত এই পদক্ষেপ গ্ৰহণ কৰিছে টিকাকৰণৰ ক্ষেত্ৰত গুজৰাট চৰকাৰে এক বিশেষ মাত্ৰা লাভ কৰিবলৈ সক্ষম হৈছে তথাপিও কৰোনাৰ বিৰুদ্ধে চলি থকা যুঁজখনত যাতে কোনো হুৰুঙা নৰয় তাৰ বাবে চৰকাৰে 100% টিকাকৰণৰ লক্ষ্যত ব্ৰতী হৈছে মহামাৰী কৰোনাৰ বিৰুদ্ধে যুঁজা যুঁজখনত গুজৰাটৰ বিজয় কেনেদৰে সুনিশ্চিত কৰিব পাৰি ইয়াৰ বাবে গুজৰাট চৰকাৰে টিকাকৰণ অভিযানক বিশেষভাৱে গুৰুত্ব প্ৰদান কৰিছে এই ক্ষেত্ৰত সুৰাট নগৰ নিগমে এক বিশেষ কেম্পেইন আৰম্ভ কৰিছে এই কেম্পেইনৰ অধীনত যিসকল লোকে টিকা গ্ৰহণ কৰা নাই বা দ্বিতীয় পালি টিকাৰ সময়সীমা উকলি যোৱাৰ পিছতো টিকা গ্ৰহণ কৰা নাই তেওঁলোকক ফোন কৰি টিকা লবলৈ আহ্বান জনোৱাৰ লগতে টিকাৰ মহত্বৰ বিষয়েও বুজাইছে हमने एक नॉक द डोर कैंपेन शुरू किया है जिसके तहत हम जो भी सेकंड डोज के ड्यू लाभार्थी है जो हमारे हिसाब से तकरीबन 85 to 86,000 लोग हैं तो उनके यहाँ जाकर उनको सेकंड डोज लेने के लिए हम उनको परसीव कर रहे हैं দৰাচলতে গুজৰাটত টিকাকৰণ অভিযানে এক বিশেষ মাত্ৰা লাভ কৰিছে পৰিসংখ্যাৰ ফালৰ পৰা গুজৰাটত 4,93 লাখ লোকৰ ভিতৰত 4,31 লাখৰো অধিক লোকে প্ৰথম পালি টিকা গ্ৰহণ কৰিছে ইয়াৰ উপৰিও প্ৰায় 1 কোটি লোকে কৰোনা ভাইৰাছৰ দ্বিতীয় পালি টিকাও গ্ৰহণ কৰিছে কিন্তু কিছুদিনৰ পৰা এনেকুৱা তথ্য সন্মুখলৈ আহিছে যে দ্বিতীয় পালি টিকা লোৱাৰ সময়সীমা বা মিয়াদ উকলি যোৱাৰ পিছতো সময়মতে দ্বিতীয় পালি টিকা লবলৈ আগবাঢ়ি অহা নাই একাংশ লোক আৰু এই দিশটোৰ প্ৰতি লক্ষ্য কৰিয়ে গুজৰাট চৰকাৰৰ নিৰ্দেশনা অনুসৰি সুৰাট নগৰ নিগমৰ দলে মানুহক আকৌ এবাৰ টিকাৰ গুৰুত্বৰ বিষয়ে বুজাবলৈ আৰম্ভ কৰিছে নগৰ নিগমৰ দলে ফোন কৰাৰ লগতে মানুহৰ ঘৰে ঘৰে গৈও টিকা লবলৈ প্ৰেৰণা যোগাই আহিছে
जिनका फर्स्ट डोज बाकी है उनको भी समझा के नज़दीक के वैक्सीनेशन सेंटर पर वैक्सीन के लिए समझाया जा रहा है, ताकि आने वाले दिनों में सूरत कॉर्पोरेशन में जो भी एलिजिबल पॉपुलेशन है 33.5 लाख, उनका सबका वैक्सीनेशन का एटलीस्ट फर्स्ट डोज लग। স্বাভাৱিকতেই কোভিডৰ বিৰুদ্ধে এই যুদ্ধখনত টীকাকৰণেই হ'ল বিশ্বৰ সবাতোকৈ ডাঙৰ অভিযান। এই ক্ষেত্ৰত চৰকাৰেও কোনো সুৰুঙা ৰাখিব বিচৰা নাই আৰু ইয়াৰ কাৰণেই চৰকাৰৰ নিৰ্দেশ অনুসৰি দেশৰ সকলো ৰাজ্যই এই প্ৰচেষ্টাক সফল কৰি তুলিবলৈ যৎপৰোনাস্তি চেষ্টা চলাইছে। যিমানে দিন বাগৰিছে সিমানেই যেন 100% টীকাকৰণৰ লক্ষ্যক স্পৰ্শ কৰিবলৈ আগবাঢ়িব দেশ। ব্যুৰ' ৰিপৰ্ট, নিউজ 18 নেটৱৰ্ক।